দেশবাসীয়ে পালন কৰিব ৭৯তম স্বাধীনতা দিৱস আৰু ৭৯তম স্বাধীনতা দিৱসৰ মাজত মাত্ৰ দুটা দিন আৰু এই দুটা দিনৰ ভিতৰতে এতিয়া মহানগৰীস্থিত যি খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ আছে এই খেলপথাৰত দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি। এই মুহূৰ্তত মই সতীৰ্থ আৰু মই দেখুৱাবলৈ যত্ন কৰিছোঁ খানাপাৰা ফিল্ডৰ পৰা এইসমূহ দৃশ্য। খানাপাৰা ফিল্ডৰ এইসমূহ দৃশ্য হ'ল পেৰেডৰ দৃশ্য, কিয়নো কেন্দ্ৰীয়ভাৱে অসম চৰকাৰে যিহেতু স্বাধীনতা দিৱস পালন কৰিব তাৰ সমান্তৰালকৈ আজি আৰু অহাকালিৰ দিনটোতেই সৰ্বমুঠ ২০টাকৈ প্লাটুনে অংশগ্ৰহণ কৰিছে এইসমূহ পেৰেডত। আৰু পেৰেডৰ যিহেতু শেষ অনুশীলন বুলি ক'ব লাগিব, এইসমূহ আচলতে শেষ অনুশীলন আজিৰ দিনটো আছে আৰু অহাকালিৰ দিনটোৰ ভিতৰত অনুশীলন শেষ হ'ব আৰু স্বাধীনতা দিৱসৰ দিনাখন এইসমূহ পেৰেড প্ৰদৰ্শন কৰিব ৰাজ্যবাসীৰ আগত। সমান্তৰালকৈ যদি মই আপোনালোকক জনাব বিচাৰোঁ যে কিমানটা প্লাটুনে আচলতে অংশগ্ৰহণ কৰিছে এই পেৰেডত মণিপুৰৰ লগতে অসম ৰাজ্যৰ সৰ্বমুঠ ২০টাতকৈও অধিক প্লাটুনে অংশগ্ৰহণ কৰিছে। এয়া হ'ল অসম পুলিচৰ জৱানসকলে পেৰেডত অংশগ্ৰহণ কৰিছে। তাৰ পিছতেই আহিছে BSF আৰু CISFৰ জৱানসকল। এনেদৰে তেখেতসকল কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতেই এনেদৰে যিসমূহ স্বাধীনতা দিৱসৰ প্ৰাক্ষণত তেখেতসকলৰ পেৰেডৰ অনুশীলন অব্যাহত ৰাখিছে। আৰু আন যদি দৃশ্যসমূহ চাবলৈ যায়, সমগ্ৰ যিখন পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰখন আছে, খেলপথাৰখন আচলতে আটক-ধুনীয়াকৈ সজাই তোলা হৈছে। আৰু মাত্ৰ দুটা দিনৰ পিছতেই যিহেতু দেশবাসীয়ে পালন কৰিব ৭৯তম স্বাধীনতা দিৱস আৰু সেই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি যিহেতু খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত প্ৰতি বছৰে এনেদৰে বিস্তীৰ্ণ ৰূপত বা বৃহৎ ৰূপত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস অনুষ্ঠিত কৰা হয়, সেয়েহে এই বছৰো কোনো ব্যতিক্ৰম নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পতাকা উত্তোলন কৰাৰ লগতে ৰাজ্যখনৰ যিসমূহ মন্ত্ৰী আছে, যিসমূহ প্ৰশাসনিক বিষয়াসকল আছে, সকলোৰে উপস্থিতিত আৰু লগতে বিশেষভাৱে অসমবাসী ৰাইজৰ উপস্থিতিত এই স্বাধীনতা দিৱস পালন কৰা হ'ব। এনেদৰে আমি দেখুৱালোঁ ৰাতিপুৱাৰ ভাগত খানাপাৰাৰ দৃশ্য। কিন্তু আজি যি দিনজোৰা কাৰ্যসূচীৰে এই পেৰেড অনুষ্ঠিত হ'ব, তেনেস্থলত কেৱল মাত্ৰ যে জৱানসকলে আছে তেনেকুৱা নহয়, ঘোঁৰাৰ দ্বাৰা বা অশ্ববলৰ দ্বাৰাও প্ৰদৰ্শন কৰা হ'ব এই স্বাধীনতা দিৱস। আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠিত হৈ পৰিব বা জীপাল হৈ পৰিব এই স্বাধীনতা দিৱসৰ দিনটো। সমান্তৰালকৈ যিসমূহ এণ্ট্ৰিসমূহ আছে, এণ্ট্ৰি পইণ্টসমূহত যিহেতু দুটাকৈ এণ্ট্ৰি পইণ্ট আছে, এই দুটা এণ্ট্ৰি পইণ্ট, এটা এণ্ট্ৰি পইণ্ট হ'ল প্ৰশাসনিক বিষয়াসকলৰ বাবে আৰু আন এটা এণ্ট্ৰি পইণ্ট হ'ল সৰ্বসাধাৰণ ৰাইজৰ বাবে। যদিও বা সৰ্বসাধাৰণ ৰাইজে এই স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিব বিচাৰে, তেখেতসকলে কিন্তু ৰাতিপুৱাৰ ভাগতে আহি উপস্থিত হ'ব লাগিব এই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত। আৰু লগতে তেখেতসকলে নিজৰ যি আইডেণ্টিটি কাৰ্ড বা পৰিচয় পত্ৰ, এই পৰিচয় পত্ৰ সংগ্ৰহ কৰিব লাগিব। আৰু লগতে তেখেতসকলৰ আইডেণ্টিটি কাৰ্ডসমূহ প্ৰদৰ্শন কৰিহে এই কেন্দ্ৰীয় স্বাধীনতা দিৱসত তেখেতসকলে প্ৰৱেশ কৰিব পাৰিব। এয়া হ'ল মহানগৰীৰ খানাপাৰাৰ দৃশ্য। আমি ৰাতিপুৱাৰ ভাগতে সমান্তৰালকৈ সকলো দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ।